হেল্ল' এভৰিৱান সকলোকে আৰু এটা নতুন ভিডিঅ'ত স্বাগতম জনালোঁ মই সুজিত কুমাৰ নাথে পোনপ্ৰথমে কৈথন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিকোনো ধৰণৰ জব আপডেট বা জব নটিফিকেশ্যন ইয়াৰ উপৰি বিভিন্ন জবৰ কাৰণে মই প্ৰিপেৰেশ্যন ভিডিঅ' আগবঢ়াওঁ আজি গুৱাহাটী ইউনিভাৰ্চিটি বিএডৰ নটিফিকেশ্যনটোৰ ওপৰত ডিছকাছ কৰিব আহিছোঁ নটিফিকেশ্যনটোতো চবেই পাইছে কিন্তু চিলেবাছ কি আহে বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কেনেকুৱা আহে আপোনালোকৰ হয়তো ইমান আইডিয়া নাথাকিব পাৰে গতিকে সেইবাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব বহুতখিনি কথা নজনা কথা হয়তো জানিব পাৰিব পোনপ্ৰথমে যেটো সৰু নটিফিকেশ্যন আহিছে 19 জুন তাৰিখে হেতু হয়তো পাই গৈছে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ যেটো বিএড এন্ট্ৰেন্স এক্সাম হ'ব দ্যাট ইজ শিডিউলড অন 20 জুলাই মানে 20 জুলাই তাৰিখে এক্সামটো হ'ব তাৰ মানে আমাৰ হাতত এক মাহতকৈ কম সময় আছে গতিকে এই সময়খিনিত আমি কেনেকৈ পঢ়িব লাগে মই তাৰ ওপৰত আপোনালোকৰ লগত অলপ কথা পাতিম আৰু এপ্লিকেশ্যন ডেট 25 জুনৰ পৰা আৰম্ভ হ'ব 5 জুলাইলৈকে থাকিব ঠিক আছে এতিয়া মই যদি যোৱা বছৰৰ সিলেবাসখন অলপমান চাওঁ মই যোৱা বছৰ কাৰণ এবাৰ এতিয়ালৈকে অফিচিয়েলি একো পাব্লিছ কৰা নাই গতিকে যোৱা বছৰৰ পেটাৰ্নটো চাওঁ আৰু প্ৰত্যেক বছৰে সেম পেটাৰ্নে ফলো হয় গতিকে কেনেকুৱা ধৰণৰ প্ৰশ্ননো আহে আৰু কি পঢ়িব লাগে আমি অলপ ডিটেইলছত ডিসকাস কৰোঁ পোনপ্ৰথমে যদি কওঁ এক্সামটো অফলাইন হয় এক্সামিনেশ্যনৰ চেণ্টাৰ থাকে মই ভিডিঅ'টোৰ শেষত কম কোন যোৱা বছৰ ক'ত এক্সাম হৈছিলে এতিয়া মই যদি কওঁ আপোনালোকক এক্সামটো কেনেকুৱা ধৰণে হয় OMR বেসড মানে আপোনালোকে টিক কৰিব লাগে 100টা কুৱেশ্যন 100টা প্ৰশ্ন এটাত 4 নম্বৰকে 400 এটা আপোনালোকৰ মনত আহিব আমি সব টিক কৰি আহিম শুদ্ধ হলে হৈ যাব টুক্কা মাৰি আহিম কিন্তু ইয়াত নেগেটিভ থাকে তাৰ মানে আপোনাৰ যদি কিবা কুৱেশ্যন ভুল হয় -1 মানে আপুনি এটো JEE মেইনছ পেটাৰ্ন টাইপ JEE মেইনছটো একে আমি যেতিয়া NIT মই পাইছিলো তেতিয়া দিছিলো এটা কুৱেশ্যন শুদ্ধ হলে +4 পাই আৰু যদি ভুল হয় -1 যায় নেগেটিভ 1 যায় মানে 2 ঘণ্টা সময় থাকে আপোনাৰ হাতত কিমানটা প্ৰশ্ন 100টা কৰিবলৈ হে 100টাৰ বেলেগ পাৰ্টত ডিভাইড থাকে 100টাৰ ভিতৰত 30টা প্ৰশ্ন আহে জেনাৰেল নলেজ 30টা প্ৰশ্ন আহে ইংলিশ আৰু 30টা প্ৰশ্ন আহে ৰিজনিং আৰু ম্যাথছ তিনটা পাৰ্টত ডিভাইড কৰি দিলো কি ম্যাথছ ৰিজনিং জিকে আৰু ইংলিশ 30 টোটাল 90টা প্ৰশ্ন ইনটু 4 কৰিলে 360 নম্বৰ বাকি 10টা প্ৰশ্ন ক'ত গ'ল বাকি 10টা প্ৰশ্ন আপোনালোকৰ টিচিং এপ্টিটিউডৰ প্ৰশ্ন আহে বা ইণ্ডিয়ান কাৰেন্ট এডুকেশ্যন সিস্টেমৰ ওপৰত আহে আপোনালোকে যেহেতু টিচাৰ হ'ব গৈ আছে তো আপুনি টিচিংৰ কথা জানিব লাগিব বৰ্তমান এডুকেশ্যন সিস্টেম কেনেকুৱা আছে ডিটেইল সিলেবাসটো মই ডিসকাস কৰি আছো বাৰু আৰু এতিয়া এই বহুতৰ মনত প্ৰশ্ন আহে যে আমি এই 400ৰ ভিতৰত কিমান এটেম্প কৰিব লাগে বা কিমান নম্বৰ পালে আমি সিট পোৱাটো খাটাং এটা বিএড কলেজ কিছুমান গভৰ্ণমেণ্ট কলেজ আছে আমাৰ অসমত যেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু আসাম ইউনিভাৰ্চিটিয়ে বিএড এন্ট্ৰেন্স পাতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ডিটেইলছ ভিডিঅ' মই দিয়া আছে কোনোবাই যদি এবাৰ দিব ডেসক্ৰিপশনত প্লেলিষ্টটো থাকিব বা আমাৰ আগৰ ভিডিঅ'খিনি চাই ল'ব পাৰে মই প্ৰিভিয়াছ ইয়াৰৰ ম্যাথছৰ কুৱেশ্যনো কৰাই দিছো দুটা দীঘল ভিডিঅ' আছে এটো ভিডিঅ'টো যদি ভাল ৰেসপন্স আহে ইয়াৰো দিম এতিয়া কিমান পালে আমি খাটাং মানে সিট পোৱাটো এতিয়া চাওক যোৱা বছৰৰ যদি মই কাট অফ বিলাক চাওঁ 150 160 ইমান যদি পাইছে আপোনাৰ কাৰণে এটা মানে সিউৰিটি থাকিব পোৱা 400ৰ ভিতৰত 400 পাব নালাগে হাইষ্ট মাৰ্ক পোৱা জনে হয়তো 200 250 মান নম্বৰ পায় তো আপুনি 200 টাৰ্গেট কৰক এবাৰটো গম নাপাও এবাৰ আৰু কম্পিটিশন বাঢ়িব প্ৰত্যেক বছৰে কম্পিটিশন বাঢ়ি গৈ থাকে তো আপুনি 200 টাৰ্গেট কৰক ঠিক আছে 100টা প্ৰশ্নৰ 50টা কৰিব পাৰিলেও বহুত এতিয়া আমি কেনেকৈ কৰিব লাগে কি পঢ়িব লাগে আমি হেখিনি অলপ চাওঁ আহক জেনাৰেল ইংলিশ সিলেবাস কি আহে ইয়াত যেটো সিলেবাস কৈছে হেনেকুৱা টাইপতে আহে ভোকেবুলাৰী মানে ওয়াৰ্ড মিনিং আহিব পাৰে এন্টোনিম সিনোনিম হেবিলাক আহে তাৰ পিছত টেন্সৰ কুৱেশ্যন আহে কাৰেকচনৰ ভয়েস চেঞ্জৰ নেৰেশ্যন প্ৰিপজিশন কাৰেকচন অফ সেন্টেন্স আৰু কম্প্ৰিহেনশন মানে ৰিডিং কম্প্ৰিহেনশন পেৰাগ্ৰাফ এটা দি দিয়ে আপুনি প্ৰেক্টিস কৰিব লাগে এতিয়া বহুতৰ মনত প্ৰশ্ন হয় আমি কেনেকৈ কৰিম এক মাহো সময় নাই আপোনালোকে গ্ৰামাৰ সৰুতে সবে পঢ়িছে ঠিক আছে অলপমান গ্ৰামাৰৰ ৰুল বিলাক ৰিভাইজ কৰি লওক যিকোনো ইংলিশ টিচাৰ ফলো কৰক ইউটিউবত যিকেটা টপিক কলো মই হেকেটাত এদিনৰ ভিতৰত ৰিভাইজ কৰি খতম কৰি দিয়ক প্ৰেক্টিস ক'ত পা কৰিব প্ৰেক্টিস কৰিবৰ কাৰণে এখন কিতাপ আছে এসপি বাক্সিৰ আৰিহান্তৰ মানে এমসিকিউ আছে ঠিক আছে মই কিতাপখন ডেসক্ৰিপশনত নি দিলো মই স্ক্ৰিনত লগাই দিম হেখনৰ পৰা আপুনি প্ৰেক্টিস কৰিব পাৰে আৰিহান্তৰ অবজেক্টিভ ইংলিশ যদি কিনিবলৈ সামৰ্থ্য নাই তেনেহলে আমাৰ ম্যাথছ এণ্ড ফিজিক্স আপ এপ এটা আছে মোৰ তাত ডাউনলোড কৰি আপুনি ইংলিশ ফৰ গভৰ্নমেণ্ট এক্সাম বুলি এটা কোৰ্স আছে আপুনি আসাম জবছটোত ক্লিক কৰিব তাতে পাই যাব তাতে প্ৰত্যেকটো সাবজেক্টৰে 100-200টা কুৱেশ্যন আছে আপুনি প্ৰেক্টিস কৰিব পাৰে তাৰ পৰা সব মানে ইংলিশৰ প্ৰত্যেকটো চেপ্টাৰৰ আছে আপুনি প্ৰেক্টিস কৰি যাব পাৰে তাত আৰু তাত ৰিভিজনৰ কাৰণে গ্ৰামাৰৰ নোটছও আছে
এইটো লৈ ল'ব পাৰে নেক্সট সেকশনত আহো জেনাৰেল নলেজ জেনাৰেল নলেজত কি আছে কি দিয়া আছে ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটি জেনাৰেল সায়েন্স আৰু কাৰেন্ট এফেয়াৰ্স এই চাৰিটা পাৰ্টৰ পৰা আহে আপোনাৰ যিকোনো দুটা পাৰ্ট ষ্ট্ৰং ৰাখক হেকেটাই কৰিলে হ'ল ইণ্ডিয়ান হিষ্ট্ৰী আৰু ইণ্ডিয়ান পলিটিৰ বহুত বেছি কোৱেশ্চন আহে কাৰেন্ট এফেয়াৰ্স যদি আপুনি ফলো কৰি আছে বেলেগ এক্সাম দিছে তো কাৰেন্ট এফেয়াৰ্স জানিবই আৰু কাৰেন্ট এফেয়াৰ্স চাবৰ কাৰণে মই ভিডিও দিয়া আছে উইকলি দিছিলো হেখিনি চাব পাৰে অলপ দিন দিয়া হোৱা নাই মোৰ কিছু অসুবিধাৰ বাবে আকৌ মই ৰিজিউম কৰিম হেখিনি আপুনি যিকোনো দুটা এই চাৰিটা পাৰ্ট কলো ন কাৰোবাৰ সায়েন্স টান লাগিব পাৰে তো পলিটি আৰু হিষ্ট্ৰী ভিতৰত এই দুইটা যদি কভাৰ আপ কৰি লয় আপুনি পাৰি যাব জেনাৰেল নলেজখিনি ঠিক আছে তাৰ পিছত ৰিজনিং আৰু ম্যাথছ এটা ম্যাথছ আৰু ৰিজনিং কি কৰিম ম্যাথছ আৰু ৰিজনিং আপুনি APSC যি বেলেগ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিছে বা ADRE যেনেকৈ কৰিছে সেম টাইপত হেনকা ম্যাথছ আৰু ৰিজনিং আহে এটা ম্যাথছ আৰু ৰিজনিং নৰ্মেল যিখিনি সিলেবাস ম্যাথছ ৰিজনিংৰ যিখিনি নৰ্মেল সিলেবাস এটা ম্যাথছ ৰিজনিংৰ কাৰণে মোৰ ওপৰত এৰি দিলে হ'ল মই APSC CSETতো বহুতক ম্যাথছ ৰিজনিং কৰাইছো আৰু বহুতে CSETৰ পেপাৰখন ভালকে কৰি আহিছে মই নিজে তিনটা এক্সাম ক্ৰেক কৰিছিলো IBPS ক্লাৰ্ক IBPS SO মানে যোনটো IT অফিচাৰ তাত মই কানাড়া বেংকত IT অফিচাৰ পাইছিলো তাৰ পিছত এতিয়া মই RBIত আছো এই তিনটা এক্সামত ম্যাথছ ৰিজনিং বহুত টাফ আহে এইবিলাক এক্সামতকৈ বহুত টাফ আহে তো হেকেটা মই ফাৰ্স্ট অটেম্পটত ক্ৰেক কৰিছিলো তো ম্যাথছ ৰিজনিংৰ মই এটা কোৰ্স দিয়া আছে আপুনি আমাৰ এপতে ম্যাথছ এণ্ড ফিজিক্স সাব এপত গভৰ্নমেণ্ট জবত গলে কোৰ্সটো পাই যাব তাৰ পৰা পঢ়ি ললে হ'ল 30 টা মান ভিডিও আছে তাৰপৰি প্ৰত্যেক চেপ্টাৰৰ মক টেষ্ট আছে আৰু প্ৰেক্টিস কোৱেশ্চন 100 200 এটা চেপ্টাৰৰ মানে 5000 মান MCQ পাব তো হেখিনি কৰি লওক এনাফ ঠিক আছে নেক্সট লাষ্টৰ যোনটো 10টা প্ৰশ্ন আহে সেই 10টা প্ৰশ্নত কাৰেন্ট ইণ্ডিয়ান এডুকেশ্যন সিস্টেমৰ ওপৰত আহে নেশনাল এডুকেশ্যন পলিচি NEP 2022 ঠিক আছে তাৰপিছত এলিমেন্টাৰী এডুকেশ্যনৰ ৰাইট টু এডুকেশ্যন সৰ্ব শিক্ষা অভিযান হেখিনি বস্তুৰ ওপৰত আপোনাৰ কোৱেশ্চন আহে মই এখিনি আপোনালোকৰ টেলিগ্ৰামত বাৰ মই শেয়াৰ কৰি দিম এখিনি আপোনালোকে কেনেকৈ পঢ়িব লাগে মই কলো টিচিং এপ্টিটিউড বিষয়ে মোৰ ইমান এটা আইডিয়া নাই আপোনালোকে বেলেগ টিচাৰ ফলো কৰি ল'ব কাৰণ মই নিজে যেহেতু এটো এক্সাম দিয়া নাই গতিকে মোৰ ইমান এটা আইডিয়া নাই আৰু ইয়াত ৰিজাৰ্ভেশ্যন পলিচি আছে লাষ্ট ইয়াৰ এক্সাম কোট হৈছিলে মই এবাৰ কৈ দিওঁ গুৱাহাটী বৰপেটা গোৱালপাৰা ধুবুৰী মঙ্গলদৈ যোৰহাট মৰিগাঁও নলবাৰী ৰঙিয়া নগাঁও পাঠশালা আৰু তেজপুৰ এই জায়গাখিনিত যোৱা বছৰ এক্সাম হৈছিলে কাৰোবাৰ যদি আৰু কিবা কোৱেশ্চন লাগে বা এই ভিডিঅ'টোত যদি ভাল ৰেসপন্স আহে মই গুৱাহাটী ইউনিভাৰ্সিটি BEdত আগতে আহা কিছুমান PYQ সেশন লৈ আহিম যিবিলাক মই নিজে সলভ কৰি দেখাম আৰু এটা কথা গুৱাহাটী ইউনিভাৰ্সিটি BEdৰ মানে প্ৰিভিয়াছ ইয়াৰ পেপাৰ আপুনি কতো নাপায় যিখিনি পেপাৰ ইউটিউবত পঢ়ায় হেখিনি মেমৰাইজ পেপাৰ মানে হে কোনোবাই এক্সাম দি আহিলে কিবা এটা প্ৰশ্ন মনত আছে হেনেকা টাইপ বনোৱা পেপাৰ হয় তো আগতে আহা প্ৰশ্ন হেনতে কতো নিদিয়ে ভিডিওটো কেনেকুৱা লাগিল ক'ব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু টেলিগ্ৰাম চেনেলৰ লিংক থাকিব ডেসক্ৰিপচনত জয়েন কৰি ল'ব পাৰে থ্যাংক ইউ